ৰহস্য ফাদিল। ৰাজীৱ শদিয়াৰ ককাইদেউৰৰ ধন কোনে ল'লে? মই এই ভিডিঅ'টোত সঁচা কথা কৈছোঁ, এই ভিডিঅ'টোত মই সকলো কথা কৈ দিম। আচলতে এনেকুৱা কথা ক'বৰ কাৰণে সকলোৱে আগবাঢ়ি নাহে, কিন্তু মই যিটো জানো সেই কথাটো মই কৈ দিমেই। ৰাজীৱ শদিয়াৰ ককাইদেউৰ ধন কোনে ল'লে? কোনে ল'লে মই ক'ম আপোনালোকক, এইটোৱে কৈছোঁ কোনে ল'লে ক'ম, কিন্তু আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব লাগিব। স্কিপ কৰিলে কিন্তু আপোনালোকে একো গমেই নাপাব যেন ৰাজীৱ শদিয়াৰ ককাইদেউৰৰ ধন কোনে ল'লে। মই এতিয়াই কৈ দিম। আচলতে এইখিনি কথা ক'লে মানে হয়তো কিছুলোকে বেয়া পাবও পাৰে, হয়তো মোৰ গ্ৰেপ্তাৰো হৈ যাব পাৰে, মোক জেল পৰ্যন্তও দিব পাৰে, মোলৈ ভাবুকিও আহিব পাৰে। মানে কৈ দিম ন কথাখিনি, কৈ দিয়াৰ পাছত মোক ভাবুকি চাবুকি দিব পাৰে, কিন্তু মই সেইবিলাকলৈ ভয় নকৰোঁ দেই। আচলতে বিকাশ বক্সা হয় মোৰ নাম, মই বিকাশ বক্সা সোণোৱালে, মই এইবিলাক ভয় নকৰোঁ। মানে যি ক'ম মই ডাইৰেক্ট অ'পেন ক'ম, আপোনালোকৰ আগত মই সকলো কথাখিনি জনাই দিমেই। মই যি ক'ম ডাইৰেক্ট অ'পেন ক'ম। কিন্তু ৰাজীৱ শদিয়াৰ ককাইদেউৰ ধন এনেকৈ লোৱাটো কিমান ভাল হৈছে আপোনালোকে মোক খালি ক'ব দেই। এতিয়া মই কৰিবলৈ আৰম্ভ কৰিছোঁ, মই এতিয়া ক'ম। আচলতে ৰাজীৱ শদিয়াৰ ককাইদেউৰে ঘটা যোনবিলাক ধন, সেই ধনবিলাক কোনো লোৱা নাই কিন্তু দেই। আপোনালোকে এইটো ভুল নুবুজিব। ৰাজীৱ শদিয়াৰ ককাইদেউৰে যি গীত মাত গাই মানে যি দুই এপইচা পাইছিল বা কিবাকিবি, সেইবিলাক কিন্তু ধন কোনেও লোৱা নাই, কোনো আত্মসাৎ কৰা নাই, কোনো লোৱা নাই। কিন্তু এই যে ৰাজীৱ শদিয়াৰ ককাইদেউৰ নামত ভিডিঅ' প্ৰস্তুত কৰি আছে, ৰাজীৱ শদিয়াৰ ককাইদেউৰ আগৰ যোনবিলাক গীত মাত আছে, সেই গীত মাতসমূহ ডাউনলোড কৰি ছ'চিয়েল মিডিয়াত আপলোড কৰি আছে, ৰাজীৱ শদিয়াৰ ককাইদেউৰ নামত এইবিলাক মানে ধন ঘটি থকা নাই জানো বাৰু? হয় নকওক, আপোনালোকে ধন ঘটি আছে। মই ক'ব বিচাৰিছোঁ যেন ৰাজীৱ শদিয়াৰ ককাইদেউৰ নামত যি ধন কিয় ঘটিব লাগে, হে চিন্তা কৰক। ৰাজীৱ শদিয়াৰ ককাইদেউ যি চিতা জুই নুমুৱাই নাই, সেই পৰিয়ালটিৰ যি ৰাজীৱ শদিয়াৰ ককাইদেউৰ বৌৰ যি চকুলো শুকুৱাই নাই, পৰিয়ালটোৱে গম পাই আছে, কিন্তু তহঁতি কৰি আছ কি? ৰাজীৱ শদিয়াৰ ককাইদেউৰ নামত বিতৰ্ক সৃষ্টি কৰি আছ, ভিডিঅ' আপলোড কৰি আছ। আগতেতো তহঁতি ৰাজীৱ শদিয়াৰ ককাইদেউৰ যোনবিলাক গীত মাত আছিল, সেই গীত মাতসমূহতো তহঁতিতো শ্বেয়াৰ কৰিব নোৱাৰিলিয়ে। এতিয়া মৃত্যু হৈ যোৱাৰ পাছত ৰাজীৱ শদিয়াৰ ককাইদেউৰ নামত ঠিক আছে বিতৰ্ক সৃষ্টি কৰি ৰাজীৱ শদিয়াৰ ককাইদেউৰ যি গীত মাতসমূহ ডাউনলোড কৰি নিজৰ ছ'চিয়েল মিডিয়া ছাইটত আপলোড কৰি ধন ঘটিবলৈ তহঁতৰ অলপো বেয়া লগা নাই? তহঁতৰ অলপো মানে বুকুখন কঁপি উঠা নাই নে? অলপো বেয়া লগা নাই? আচলতে মানুহৰ মানসিকতাটো কেনেকুৱা হ'লে এনে কাম কৰিব পাৰে বা কওকচোন আপোনালোকে। মই আপোনালোকৰ আগলৈ ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ, কওকচোন কেনেকুৱা মনৰ মানসিকতা হ'লে এনেকুৱা কাম কৰিব পাৰে? কওকচোন আপোনালোকে, কওকচোন। মানে ৰাজীৱ শদিয়া ককাইদেউ মৃত্যু হ'বলৈহে বাট চালে, তাৰমানে সকলোৱে মানে লাগি গ'ল, উঠি পৰি লাগি গ'ল, মানে ককাইদেউসমূহ গীত মাত হ'ব এইটো ডাউনলোড কৰি গোটেইখন। আৰু কিছুলোকেতো কৈয়ে আছে, কিছুমানে যি ফাইদাৰ কাৰণে গীত ৰচনা কৰিছে, ফাইদাৰ কাৰণে গান গাইছে বুলি কৈয়ে আছে। এইটো মোৰ কথা নহয় বা ছ'চিয়েল মিডিয়াত মই শুনি আছোঁ, কৈয়ে আছে ৰাজীৱ শদিয়া ককাইদেউৰ নামত গান গাইছে, গান গাই কিনে পইচা ইনকাম কৰিছে নিজৰ পপুলাৰিটিৰ কাৰণে, কৈ আছে। এইখিনি কথা মোৰ কথা নহয়। আৰু কাক কৈছে, কোনে কৈছে আপোনালোকে গমেই পাই আছে। আচলতে এইখিনি কিয় হ'ব লাগে? ৰাজীৱ শদিয়া ককাইদেউক আমি যোনখিনি সন্মান দিব লাগিছিল মৃত্যু নোহোৱাৰ আগত, আমি সেইখিনি সন্মান দিবই নোৱাৰিলোঁ। এতিয়া আপোনালোকে মানুহজন মৃত্যু হোৱাৰ পাছতো সেইখিনি সন্মান দিব পৰা নাই, বৰঞ্চ আপোনালোকে নিজৰ ফাইদাৰ কাৰণে কোনোবাই কাৰোবাক চিনি নেপাল বুলি বিতৰ্কৰ সৃষ্টি কৰিছে, কোনোবাই কিবা এটা মন্তব্য আগবঢ়ালে, কোনোবাই কিয় একো মন্তব্য দিয়া নাই, সেইবিলাক কৈ আপোনালোকে ছ'চিয়েল মিডিয়াত ভিডিঅ' আপলোড কৰি লাখ টকা ঘটি আছে। এইটো হ'ব নালাগে, সঁচাতে এইটো হ'ব নালাগে, এইটো বহুত বেয়া কথা হয়। আজি চিন্তা কৰক, আজি কিছুমানে ৰাজীৱ শদিয়াৰ ককাইদেউৰ ঘৰত গৈছে, ঠিক আছে, এইটো মই বেয়া পোৱা নাই বা ভাল কথা, খবৰ ল'ব গৈছে, কিন্তু এনেকুৱা মনৰ মানসিকতা লৈ গৈছে, তাত ভিডিঅ' প্ৰস্তুত কৰিবলৈ গৈছে। ভিডিঅ' প্ৰস্তুত কৰি ৰাজীৱ শদিয়া ককাইদেউৰ যি পৰিবাৰ আগত ভিডিঅ'টো কেমেৰাটো টুৱাই আমুকে তামুকে কৈছে। এইটো কেনেকুৱা কথা চিন্তা কৰকচোন। ঘৰলৈ গৈছোঁ যা, তই ভিডিঅ' বনাবলৈ কৈছোঁ নেকি? সিহঁতে কেমেৰা মুখৰ আগত কথা ক'ব পাৰিব নেকি? কেমেৰাটো টুৱাই দিছে, কিবা এটা কওক, আমুক তমুক, এইটোতো কেনেকুৱা বেয়া কথা চিন্তা কৰকচোন বাৰু। নিজে গৈছে খবৰ ল'বলৈ যা, ঠিক আছে, খবৰ ল'বলৈ যা, কি কেমেৰাটো কি আকৌ এনেকৈ একদম ফিটাই দিছে, এনেকৈ কওক আমুকে তামুকে এনেকৈ ফিটাই দিছে। মানে মই নাম নকওঁ, আচলতে নাম কৈ দিয়াৰ লগে লগে
আপোনালোকে সেই মানুহজনক চাবগৈ কৰিবগৈ আকৌ তাৰ মানে হেৰি এটা বাঢ়িবহে মই সেইকাৰণে কৈ দিয়া নহয় দেই এইটো বেয়া লাগিছে ৰাজীৱ ভূঞা ককাইদেউৰ ঘৰত গৈছ তই যা কিন্তু এইবিলাক কিয় ফকতি আমি তাৰমানে এক গুলি দুই চিগা মানে গম পালিনে এক গুলি তাৰমানে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণেহে গৈছে তাৰমানে ৰাজীৱ ভূঞা ককাইদেউৰ ঘৰলৈ গৈছে কিন্তু নিজৰ স্বাৰ্থ পূৰণৰ হেতুহে গৈছে তাৰমানে কাৰণ কেলৈ এতিয়া সকলোৱে এতিয়া ৰাজীৱ ভূঞা ককাইদেউক সকলোৱে চাব বিচাৰি আছে মানে ধৰি লওক মৃত্যুৰ আগত ৰাজীৱ ভূঞা ককাইদেউক বহুতে চিনিয়ে নাপালে বুলি কৈ আছে বা চিনিয়ে নাপালে কিন্তু এতিয়া কিন্তু ছ'চিয়েল মিডিয়াত বহুত চাৰ্চ কৰিছে আৰু চাৰ্চ কৰাৰ ফলত ৰাজীৱ ভূঞা ঘৰলৈ যোনসকল গৈছে মানে সিহঁতৰ ভাল এটা ভিউজ আহিছে ভিউজটোৰ ফলত ৰেভিনিউ পাইছে ধন ঘটি আছে এইটো কিন্তু মানসিকতা নকৰিব দেই এইটো নাপায় হয় নিজৰ এখন ঘৰত এনেকুৱা এটা কাণ্ড হ'লে গম পাব ঠিক আছে আৰু নিজৰ ঘৰত যেতিয়ালৈকে নহ'ব নহয় এইটো গম নাপায় নিজৰ ঘৰত হ'লেহে গম পাব নিজৰ ঘৰত নহ'লে একো গম নাপায় সঁচা কথা কৈছোঁ নিজৰ ঘৰত যেতিয়া হ'ব নহয় তেতিয়াহে গম পায় এনেকৈ গম নাপায় সঁচাকৈ এনেকৈ হ'লে মানে কেনেকুৱা হ'বগৈ বাৰু মানুহ এজন গম পাইছে নাই এতিয়া আপোনালোকে কথাটো গম পাইছে নাই এতিয়া মহেন্দ্ৰ হাজৰিকা ককাইদেৱে এটা ফেচবুক পষ্ট যেন দিবলগীয়া হৈছে কিয় দিব লগা হৈছে এইবিলাক কাৰণত ফেচবুক পষ্ট দিবলগীয়া হৈছে মহেন্দ্ৰ হাজৰিকা ককাইদেৱে কৈছে মোৰ মৃত্যুৰ পাছত প্ৰচাৰৰ মহোৎসৱ যাতে নাপাতে চিন্তা কৰক জীৱিত অৱস্থাত যাতে এনেকুৱা পষ্ট দিব লগা হৈছে জীৱিত অৱস্থাত দিব লগা হৈছে এইটো কিমান দুখত এনে কথাটো ক'ব আচলতে আমি জীৱিত অৱস্থাত যি সন্মান দিব লাগে শিল্পীসকলক সেইটো সন্মান দিবই পৰা নাই এতিয়া কিছুমানে এজন শিল্পীক কৈ আছে মই নাম নকওঁ দেই চুৰ সজাই আছে এজন শিল্পীক চুৰ সজাই আছে আৰে বাবা এজন শিল্পীক চুৰ বুলি কোৱা আগত নিজে ভাবি চাব লাগে আৰু এজন শিল্পীক চুৰ বুলি ক'লে মানে সেই শিল্পীজনে কিমান কষ্ট পায় কিমান মনটোত দুখ পায় সেই শিল্পীজনক সুধিব এইবিলাক মানে নেপায় সঁচা কথা কৈছোঁ নেপায় আচলতে ডিঙিটোৰ ওপৰত মানে এনেই মূৰটোহে লাগি আছে আৰু মানে একোডাল নাজানে সঁচা এটা ক'লোঁ একোডাল নাজানে তো বেয়া লাগিছে সঁচা এটা কৈছোঁ এনেকুৱা মানে কৰিব নাপায় তো মই মোৰ নিজৰ মনৰ কথাকেইটা ক'লোঁ আৰু আপোনালোকক স্পষ্ট কৈ দিছোঁ দেই আচলতে ৰাজীৱ ভূঞাৰ ককাইদেউৰ ডাইৰেক্ট মানে পইচা পাতিবিলাক লৈ লোৱা নাই ৰাজীৱ ভূঞা ককাইদেউৰ যোনবিলাক ভিডিঅ'বিলাক ছ'চিয়েল মিডিয়াত আপলোড কৰি মানে এটা বহুত মানে এটা ভিউজ পাইছে ভিউজৰ নামত এটা ৰেভিনিউ পায় সেয়া পইচা ঘটি আছে লাখ টকা ঘটি আছে সেই কথাটো ক'বৰ কাৰণে মই ভিডিঅ' বনাইছিলোঁ দেই বাকী যে কি নহওক আপোনালোকে মোৰ কথাকেইটা শুনি কেনেকুৱা পালে কমেণ্ট এটা কৰিব নাপাহৰিব মই আপোনালোকক আমাৰ পৰিৱেশটো দেখাইছোঁ দেই চাওক আচলতে মোৰ ঘৰ পাহাৰ কিনাৰত হয় আজি বতৰটো বৰ ধেমেকা ধেমেক কৰিলে পাহাৰখন চাগে হয়তো আপোনালোকে দেখাই নাই চাওক দেখিলে বতৰটো বৰ ধেমেকা ধেমেক কৰি আছে মানে এইটো চাওক পথাৰখন চাওক এইবিলাক নৰা হয় দেখিলে তো এতিয়া আৰু দুদিনমান হ'লে মানে বৰষুণ চৰষুণ দিলে মানে গম পাইছে নাই মানে এইটো নৰাবোৰ চব হেৰি হৈ যাব মানে পচি পিনে পূৰা নৰা চিন নাইকিয়া হৈ যাব ইয়াত মানে গোটেই বন ওলাব নিজৰ বুলিয়া চাই লওক দেখাচ্ছোঁ আপোনালোকক দেখিলে আচলতে আৰু এতিয়া এনেকুৱা কথা এইবিলাক যেন মাটিবিলাক যেন পেলাই থৈছে ন আমাৰ মানুহবিলাকে নাজানে ইয়াত বাম খেতি লগাব পায় বাম খেতি লগালে মানে গম পাইছে নাই কেনেকুৱা ইয়াত বাম খেতি হ'ব কিন্তু মই তাত লগাই আছোঁ তাত লগাই আছোঁ বাম খেতি লগাই আছোঁ তেনেকুৱা ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো আৰু বৰ বিশেষ বেছি দীঘলীয়া নকৰোঁ আচলতে কিছুমান কথা মানে এনেকৈ মেথা চেথা বেয়া হৈ থাকে আৰু তেতিয়া মানে মই ভিডিঅ' প্ৰস্তুত নকৰাকৈ থাকিব নোৱাৰোঁ আপোনালোকে নিজে ভাবকচোন আৰু মই বেছি নকওঁ কমেণ্ট এটা কৰিব নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেল ছাবস্ক্ৰাইব কৰিব ধন্যবাদ